দদৰা সুৰভি সংঘই আয়োজন কৰা যি ফুটবল প্ৰাইজ মানি প্ৰতিযোগিতা তাত মই দদৰা গাঁৱৰ গাঁও প্ৰধান হিচাপে তাত ময়ো জড়িত কিছু সংখ্যক হিচাপে আছোঁ আৰু আজি প্ৰথম দিনা তেখেতসকলৰ মই ভাবোঁ এই খেলখনে উঠি অহা প্ৰজন্মক কিছু উৎসাহ দিব আৰু খেলৰ প্ৰতি আগ্ৰহী কৰিব। আশা কৰোঁ প্ৰতি বছৰে এনেধৰণে খেল অনুষ্ঠিত কৰি যাতে উঠি অহা প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহীত কৰে। জানে আপোনালোকে খেলাই আজিকালি মানে চৰকাৰৰ পৰা বহুত সা সুবিধা পায়, চাকৰি পৰ্যন্ত পায়। গতিকে খেলৰ প্ৰতি আগ্ৰহী যি হেৰাই পেলাইছে সেই আগ্ৰহটো অনাৰ বাবে এই খেল অনুষ্ঠিত কৰাৰ বাবে মই সমূহ কাৰ্যকৰ্তাক মই ধন্যবাদো জনাইছোঁ। লগতে মই এইটো কথাও কওঁ যাতে খেলখন সুচাৰুৰূপে পৰিচালিত হয় তাৰ কামনা কৰি মই মোৰ বক্তব্য আৰু আমাৰ শ্ৰদ্ধাঞ্জলিৰে আৰু ইয়াৰ সুৰভি সংঘৰ সৌজন্যত যিখন ফুটবল খেল আয়োজন কৰিছে তাৰ বাবে মই উদ্যোগকৰ্তাক কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা প্লেটফৰ্ম দিব লাগে আমাৰ উঠি অহা ল'ৰা ছোৱালীক, যাৰ জৰিয়তে সিহঁতসকল খেলা ধূলাৰ মাজেৰে আগবাঢ়ি যাব পাৰে। প্ৰশাসনক পুলিচ প্ৰশাসনৰ তৰফৰ পৰা যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে সেইখিনি আগবঢ়াম বুলি মই কথা দিছোঁ। সুকলমে শান্তিপূৰ্ণভাৱে হৈ যাব তাৰে আশা ৰাখিছোঁ আৰু পুনৰবাৰ উদ্যোগকৰ্তাক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্যখিনি সামৰিছোঁ। গীতটিত ভাল লাগিব।